চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত মুলান পুখুৰী গাঁৱত। ইতিমধ্যে দেখা পোৱা গৈছে যে এইখন গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, কিয়নো যিটো সময় ৰাষ্ট্ৰীয় 15 নং ঘাইপথৰ সংযোগী যিটো নুৰপুৰ জুট ৰোড, আচলতে এইখন ৰোডৰ ই ৰিক্সা আৰু এক্সপ্ৰেছ' কাৰৰ মাজত এক ভয়ানক সংঘৰ্ষৰ সৃষ্টি হৈছে। আমি পোনে পোনে আজি আপোনালোকক এই দৃশ্যংশলী দেখুৱাবৰ কাৰণে চেষ্টা কৰি সন্দৰ্ভত চাই থাকক আজিৰ বিশেষ প্ৰতিবেদন। ধন্যবাদ। এইটো ইয়াত দেখা পোৱা গৈছে যে বাল্য শ্ৰমিক অপৰাধ নহয় নেকি ছাৰ? এই বিষয়ত ক'ব লাগে, ৰাইজক অৱগত কৰিব লাগে। ইতিমধ্যে যিজন ল'ৰা ইতিমধ্যে ই ৰিক্সা চলাইছিল, সেই ল'ৰাজনৰ গম পোৱা মতে 16 বছৰে হোৱা নাই, আৰু ইতিমধ্যে এখন ৰোডত বহু লোক চলাচল কৰে, টমটম ই ৰিক্সা চলাই, সিহঁতৰ বয়স 16 হোৱা নাই। এই বিষয়ত আপোনালোকে আৰক্ষীৰ ফালৰ পৰা কি জনাব? আৰক্ষীৰ ফালৰ পৰা আমি এইটোতো ফাইন কাটি আছোঁ, ফাইনৰ ব্যৱস্থা কৰি আছোঁ। যিবোৰ টমটমলা আছে যিটো বয়স হোৱা নাই, সেইবিলাক আমি আইনগত ব্যৱস্থা লওঁ। আপোনালোকে মটৰ চাইকেলৰ যিটো দেখা পোৱা যায়, আপোনালোকে পুৰা হেলমেটৰ বিৰুদ্ধে অভিযান চলায়, কিন্তু এনেধৰণে যে বাল্য শ্ৰমিক কৰে, এই বিষয়ত আপোনালোকে নিমাক এইটো আমি কৰি আছোঁ আমি ফাইন কাটি আছোঁ। মোৰে গাড়ীখন নাম কি গাড়ীখন? এক্সপ্ৰেছ' কাৰ হয়। কি হৈছিল মানে মোটামুটি 4-5 নল আগত এটা টমটম আছিল, তাক মই ক্ৰছ কৰি আহিছোঁ। অহাৰ পিছত আকৌ দুটা টমটম একেলগত মোটামুটি 1 ফুটো নহ'ব, দুটা টমটম একবাৰ লগালগ তাৰমানে হেৰি হৈ আছে। মই আবাৰ টিবাৰ মাৰি আছোঁ, হৰেণ মাৰি আছোঁ। হৰেণ মৰাৰ পিছত মই চাই আছোঁ যে সি মোক ছাইডে নিদিয়ে। পিছত ময়ে ছাইড লৈছোঁ, ছাইড লোৱাৰ পিছত মই একদম ৰাস্তা ৰোডৰ পৰা নামি গৈছোঁ। নামি যোৱাৰ পিছত সি অভাৰটেক কৰি পেলাই মোৰ গাড়ীৰ ওপৰত উঠাই দিছে। এক্সপ্ৰেছটো আপোনাৰ আছে? হয়, এক্সপ্ৰেছটো মোৰ গাড়ী। ই ৰিক্সাজনৰ আছিল? ই ৰিক্সাজন হেৰিটো কাৰ আছে মই নাজানো, কিন্তু যি ল'ৰাজন চলাই আছিল তাৰ বয়স বেছি 15 বা 16 ইমানখিনি বয়স হ'ব। মানে বাল্য শ্ৰমিকী, মানে সৰু ল'ৰা একেবাৰে। স্থানীয় ৰাইজ আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। ঘটনাস্থলীত আপুনিও পিছত আহিছে, দেখা পায়? মই যিটো দেখা পালোঁ যে যিটো 4চকীয়া বাহন যিটো আছিলে, তেখেতে এইফালৰ পৰা আহি আছিলে, একদম তেখেতৰ ছাইডত অভাৰটেক কৰি গুচি গৈছে। তথাপিও টমটম এটা অভাৰটেক কৰি তেখেতে খুন্দা মাৰি আছে বুলি গম পালোঁ। আৰু মই আহি পেলাই টমটমৰ ড্ৰাইভাৰটোক পালোঁ, সৰু ল'ৰা, মোটামুটি 15-16 বছৰমান হ'ব চাগৈ, খুব বেছি হ'লে। তো মই এটা কথা মানে আজি প্ৰশাসনক মই অনুৰোধ কৰিম যে টমটমবিলাক যে গাঁৱে ভূঞে ইমান দিছে, হয়তো পিছফালে ৰেজিষ্ট্ৰেশ্যন নাই বা সৰু সৰু ল'ৰাই চলায়, খুব বেছি 13-14 বছৰৰ ল'ৰাই বেছি। এই ক্ষেত্ৰত মই আমাৰ শোণিতপুৰ জিলাৰ SP সাহেবক মই অনুৰোধ কৰিম যাতে আমাৰ পৰিবহণৰ ট্ৰেফিক যিটো হেৰি আছে, ইনচাৰ্জবিলাক আছে, তেখেতসকল যাতে অলপ চকু ৰাখে। বৰ্তমান যিটো কেমেৰাত বন্দী হৈছে, প্ৰায় ইয়াতে দেখা পাইছোঁ যে কেমেৰাত বন্দী হৈছে যে বাল্য ল'ৰা, মানে বাল্য শ্ৰমিক যিটো আছে, মানে এনেধৰণে ই ৰিক্সা চলাই আছে। আপুনি সচেতন ব্যক্তি হিচাপে কি জনাব? হয় সিদ্দিক আলী, মই যিটো চালোঁ ইয়াত আহি পেলাই মোটামুটি মই আধা ঘণ্টামান থাকিলোঁ। আধা ঘণ্টাৰ ভিতৰত প্ৰায় 25টামান মই টমটম দেখা পালোঁ। তাৰে 15 বছৰৰ তলৰ ল'ৰাই চলাই গৈ আছে। আৰু এটা বস্তু মানে কি, চবেই মোবাইল হাতত আৰু কাণত হেৰিটো কি দিয়ে বুলি কয়, এইটো ইয়াৰফোনটো লগাই থৈছে। এই বিষয়ে মই ঢেকিয়াজুলি পুলিচ থানাৰ লগতে আমাৰ শোণিতপুৰ জিলাৰ SP ছাৰক মই অনুৰোধ কৰিছোঁ, মই এজন সচেতন ব্যক্তি হিচাপে, এই টমটমখিনিৰ ওপৰত যাতে অলপ নজৰ ৰাখে। খুব কম বয়সৰ ল'ৰাবিলাকে টমটম চলাই আছে, আৰু মেক্সিমাম টমটমৰ পিছফালে ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই। আমি আশা কৰিম, বা আমি SP ছাৰক অনুৰোধ কৰিছোঁ, আশা কৰিছোঁ তেখেতে আমাৰ অনুৰোধটো গ্ৰহণ কৰিব আৰু টমটমৰ ওপৰত অলপ নজৰ ৰাখিব। ধন্যবাদ। আপোনালোকে সমাজৰ সচেতন ব্যক্তিসকল থকাৰ স্বত্বতো এনেধৰণে আচলতে গাঁৱত, কিয়নো ই ৰিক্সাবোৰ যে পৰিচালনা কৰে ল'ৰাবোৰ, যিটো সময়ত তেখেতসকলৰ মানে স্কুল যোৱাৰ সময়, সেইটো সময়ত তেখেতসকলে মানে নিজৰ শ্ৰমিক কৰি আছে। এই বিষয়ত আপোনালোকে সচেতন ব্যক্তি হিচাপে আৰক্ষীক কি জনাব? সচেতন ব্যক্তি হিচাপে আমি অকলে কাম কৰিলে নহ'ব। যিসকল ব্যক্তিয়ে এই যে টমটমসমূহ কিনি দিছে, প্ৰথম কথা হৈছে গাৰ্জিয়ানসমূহ সচেতন হ'ব লাগিব। তেওঁলোকে চিন্তা কৰিব লাগিব যে মই এটা 3চকীয়াই হওক বা 4চকীয়া বাহনেই হওক, মই কিনি যে মোৰ ল'ৰাক দিছোঁ এই বস্তুটো চলাবৰ কাৰণে, তেওঁ প্ৰথমতে সজাগ হ'ব লাগিব আৰু সচেতন হ'ব লাগিব। গতিকে এইটো এটা দুৰ্ভাগ্যৰ কথা। আমি আজি এই মুহূৰ্তে যিটো এক্সিডেণ্ট হৈছে, এইটো সম্পূৰ্ণ এই টমটমওয়ালা ল'ৰাজনৰ ভুলৰ কাৰণে হোৱা বুলি আমি আমাৰ সচেতন ব্যক্তি হিচাপে আমি বিবেচনা কৰিছোঁ। আৰু এইখিনিত আমি ৰখি থকা অৱস্থাত
প্ৰায়সমূহ টমটমৰ চালক আহিছে, যিবিলাক চালক আহিছে তেখেতসকল 14-15 বছৰ, হাইষ্ট 16 বছৰৰ ল'ৰা টমটম চলাই গৈ আছে, কেমেৰাত বন্দী হৈছে। আৰু আমি ইয়াত থিয় হৈ আমি নিজ চকুৰে চাইছোঁ যে তেওঁলোকে প্ৰতিজন শ্ৰমিকৰ মানে হাতত ডাঙৰ ডাঙৰ মোবাইল আৰু কাণত ব্লুটুথ লগাই লৈছে। কিছুমান টমটম চলাই চালকে কি কৰে, ডাঙৰ ডাঙৰ বক্স লগাই লয়, তেওঁলোকে মোবাইলৰ পৰা ব্লুটুথ অন কৰি পেলাই বক্সত গান বজাই থাকে। পিছফালৰ পৰা মানুহ গৈ থাকিলে হৰেণ বজালে তেওঁলোকে ছাইড নিদিয়ে, আৰু তেনেকুৱা ভুলৰ কাৰণে আজি এই দুৰ্ঘটনাবিলাক ঘটিবলগীয়া হৈছে। আৰু প্ৰথম কথা, মই আমাৰ যিটো বৰ্তমান চৰকাৰে যিটো পৰিবহণ বিভাগে যিটো পদক্ষেপ ল'বলগীয়া মানে ব্যৱস্থা তেওঁলোকে লৈছে, আৰু সেইটো সঁচাকৈ আমি আনন্দিত আৰু আমি এইটো ভাল পাইছোঁ। গতিকে এই যে সৰু সৰু ল'ৰা ছোৱালীয়ে যিবিলাক টমটম চলাই আছে, মই সেইদিনাখন আমাৰ এই নতুন বজাৰত দেখা পাইছোঁ, খুব বেছি 11 বছৰ বা 12 বছৰৰ বয়সৰ ল'ৰা এটা ট্ৰেক্টৰ চলাই গৈ আছে। মানে এইবিলাক দেখিলে নিজকেই ভয় লাগে, আৰু তেওঁলোকে যে কি কৰিব নকৰিব এইবোৰ ভাবিবলগীয়া, মানে ভাবি পাৰ পোৱা নাযায়। গতিকে আৰু এটা চমু কথা, কিয়নো যিটো আৰক্ষীয়ে বৰ্তমান হেলমেটৰ যিবোৰ মানে মটৰ চাইকেল আছে এইবোৰৰ প্ৰতি বেছি গুৰুত্ব দিয়ে, কাৰণ টেক্স কাটে তেখেতসকলে। কিন্তু এইফালে যে বাল্য শ্ৰমিক কৰে একাংশ গাঁৱত, একাংশ যুৱকসকলে, যিটো সিহঁতৰ ছাত্ৰৰ বয়স, আপোনালোকে কি ক'ব, আৰক্ষীৰ ব্যৰ্থতা নেকি? নহয়, এইটোতো সঁচাকৈয়ে যিটো তেওঁলোকে পদক্ষেপ লৈছে এইটো বহুত মানে আমি ভাল পাইছোঁ আৰু ভাল পদক্ষেপ লৈছে। কিন্তু এই যে সৰু সৰু শ্ৰমিকবিলাকে যে টমটম চলাই আছে, এক কথাত ক'বলৈ গ'লে প্ৰশাসন এই বস্তুটোত ব্যৰ্থতা হৈছে সম্পূৰ্ণ। গতিকে আমি অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ মাধ্যমত, তেওঁলোকে যাতে এই বস্তুটোৰ ওপৰত নজৰ ৰাখে, আৰু এই নিৰীহ মানুহবিলাক যে ৰাস্তাই অহা যোৱা কৰাত তেওঁলোকে যে দুৰ্ঘটনাত পতিত হয়, এই বস্তুটোৰ পৰা যাতে আমি ৰক্ষা